Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ইউনিট 5 এটা নতুন টপিক স্টার্ট কৰিবলৈ গৈ আছো। টপিকটো নাম হ'ল ট্ৰান্সজেনিক ক্ৰপছ উইথ ইমপ্ৰুভড কোৱালিটি ট্ৰেটস। মানে কি যে আমি এই নতুন নতুন ভ্যাৰাইটি বিলাক যে বনাই আছো বেলেগ বেলেগ ক্ৰপছৰ ভেজিটেবলছৰ আমি যে নতুন নতুন ভ্যাৰাইটি বনাই আছো এই ভ্যাৰাইটি বিলাকৰ আমি কোৱালিটিটো ইমপ্ৰুভ কৰি বনাই আছো। গম পাইছানে যেনেকৈ আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ কি হাৰ্বিসাইড ৰেজিষ্টেণ্ট সয়াবিন বনাইছিলোঁ আমি বনাইছিলোঁ বিটি কটন য'ত নেকি পোক নালাগে পেষ্টিচাইড ৰেজিষ্টেণ্ট হয়নে তেনেকৈ আমি কিছুমান শাক চব্জি বনাব পাৰোঁ বা চাউল বনাব পাৰোঁ যাৰ নেকি কোৱালিটিটো বহুত ইমপ্ৰুভ কৰি দিওঁ উইথ দ্য হেল্প অফ বায়'টেকনলজিকেল টুল চ' এই শ্লাইডখনত যে দেখিছা এইটো চাইডে দেখিছানে এইবিলাক হ'ল বেঙেনা এগ প্লাণ্ট মানে কি বেঙেনা ব্ৰিঞ্জল এইবিলাক হ'ল বিটি এগ প্লাণ্ট বা বিটি ব্ৰিঞ্জল মানে বেচিলাছ থুৰিঞ্জিয়েনছিছৰ জিনটো এই বেঙেনাবিলাকত সোমোৱা নাই নন বিটি যেতিয়া বিটি ব্ৰিঞ্জল নহয় বিটি জিনটো সোমোৱা নাই তেতিয়া কি হয় এইবিলাকত পোক লাগিছে দেখিছেনে বেঙেনাবিলাকত পোক লাগে কেউনিয়া যোনবিলাক চাবাচোন কিছুমান বেঙেনা থাকে আৰু এই ছাইডত তোমালোকে দেখিছা যোনবিলাক বেঙেনা সেইবিলাকত বিটি জিনটো সোমোৱা হৈছে আৰু সেইকাৰণে ইয়াত পোক লগা নাই এতিয়া আমি যোনবিলাক বেঙেনা খাই আছো হেতু হ'ব পাৰে বিটি ব্ৰিঞ্জলো হ'ব পাৰে বা তাত হয়তো পেষ্টিসাইড মাৰিছে সেইকাৰণে আমি বেঙেনাবিলাকৰ এতিয়া চব বজাৰত যিমানবিলাক বেঙেনা আছে ম্যাক্সিমাম বেঙেনাত পোক নাথাকে কিন্তু তো হেতু আইদাৰ বিটি হ'ব পাৰে বা তাত বহুত পেষ্টিসাইড মাৰা হৈছে ম্যাক্সিমাম ইয়াত অসমত চাগে ম্যাক্সিমাম পেষ্টিসাইড মাৰাই বেঙেনা পাবা তোমালোকে কাৰণ বিটি ব্ৰিঞ্জলটো ইমান পপুলাৰ এতিয়ালৈকে হোৱা নাই আই গেছ সো বিটি কটনটো বহুত পপুলাৰ হৈছে ইণ্ডিয়াত বাট বিটি ব্ৰিঞ্জল আই এম নট শিওৰ এতিয়ালৈকে পপুলাৰাইজ হৈছে নে নাই তো এবাৰ তোমালোকে চেক কৰি চাই ল'বা তো মই যে সেইদিনাখন কৈছিলোঁ বিটি কটন পঢ়াই থাকোঁতে যে বিটি ব্ৰিঞ্জলো আছে এইবিলাক হ'ল বিটি ব্ৰিঞ্জল য'ত নেকি তোমালোকে পোক নাই লগা দেখিছানে বিটি ব্ৰিঞ্জলবিলাকত পোক নালাগে নেক্সট তোমালোকে তলত যে দেখিছা এইটো হ'ল তোমালোকৰ ফ্লেভাৰ সেভাৰ টমেটো ইয়াৰো কোৱালিটি ইমপ্ৰুভ কৰা হৈছে কেনেকৈ এইটো হ'ল ফ্লেভাৰ সেভাৰ টমেটো কেনেকৈ কোৱালিটি ইমপ্ৰুভ কৰা হৈছে যে এই বিলাহীবিলাকত বায়'টেকনলজি ইউজ কৰি পেলাই এনেকুৱা কিছুমান জিন সোমাই দিয়া হৈছে যি জিনটোৱে নেকি এই বিলাহীবিলাকক সোনকালে পকিবলৈ নিদিয়ে তো এইটো এটা ইমপ্ৰুভ কোৱালিটি হ'লনে মানে পকাটোতো পকি আছে কিন্তু গেলি নাযায় সোনকালে বহুত দিনলৈকে ভাল হৈ থাকে ফ্ৰেছ হৈ থাকে এই বিলাহীবিলাক তো সেইটো আমি ফ্লেভাৰ সেভাৰ টমেটো বুলি কয় আৰু এইটো ডেভেলপ কৰা টেকনিকটো আমি বুজিম লাহেকৈ ইয়াত যে দেখিছা এই হাত দুখনত চাউল লৈ আছে চাউল দুমুঠি এইপিনে চাউলখিনি যোনখিনি আছে এইখিনি চাউল এইটো চাইডে এইটো হ'ল নৰ্মেল ৰাইচ ইয়াত একো কোৱালিটি ইমপ্ৰুভ কৰা হোৱা নাই ইয়াত কম্পেৰিজনত যোনটো এইটো চাইডে চাউলখিনি আছে এইখিনি হ'ল গোল্ডেন ৰাইচৰ এডভান্টেজটো কি বা ইমপ্ৰুভ কোৱালিটি কেনেকৈ কৰা হৈছে যে গোল্ডেন ৰাইচত তোমালোকৰ ভিটামিন এ বনোৱা জিনটো সোমোৱাই দিছে বিটা কেৰটিন জিনটো এই চাউলবিলাকৰ ধানবিলাকৰ প্লাণ্টবিলাকত সোমাই দিয়া হৈছে আৰু সেইকাৰণে ভিটামিন এৰ কোৱালিটিটো বা ভিটামিন এৰ যোনটো কোৱান্টিটি সেই কোৱান্টিটিটো এই চাউলখিনিত বহুত বেছি আৰু ভিটামিন এ বেছি হোৱাৰ কাৰণে কি হয় এই ৰাইচটো এটা য়েল্লো এপিয়াৰেঞ্চ দিয়ে য়েল্লো এপিয়াৰেঞ্চ আৰু য়েল্লো এপিয়াৰেঞ্চটো দেখিবলৈ কেনেকুৱা দূৰৰ পৰা চাবলৈ সোণালী ৰঙৰ হয়নে আৰু সেইকাৰণে ইয়াত গোল্ডেন ৰাইচ বুলিও কোৱা হয় গম পালা এই তিনিটা ভেৰাইটিৰ কথা আমি এতিয়া ধুনীয়াকৈ ডিটেইলছত পঢ়িম বিটি এগ প্লাণ্টৰ কথা ইমান নপঢ়োঁ কিন্তু আমি গোল্ডেন ৰাইচৰ কথা ডিটেইলছত পঢ়িম প্লাছ ফ্লেভাৰ সেভাৰ টমেটোৰ কথা আমি ডিটেইলছত পঢ়িম কেনেকৈনো ডেভেলপ কৰা হয় এই বস্তুটো তো ব'লা প্ৰথমতে আমি চাই লওঁ ফ্লেভাৰ সেভাৰ টমেটোনো কেনেকৈ ডেভেলপ কৰা হৈছে উইথ দ্য হেল্প অফ বায়'টেকনলজি ঠিক আছে ফ্লেভাৰ সেভাৰ টমেটোটোৰ কথা বুজিবলৈ আমি এটা টেকনলজিৰ কথা জানিব লাগিব টেকনলজিটো হ'ল এণ্টিচেন্স টেকনলজি কি হয় চোৱা ইয়াত ধৰি লোৱা এটা জিন আছে এইটো এটা জিন আৰু এই জিনটো একচুৱেলি ডাবল ষ্টেণ্ডাৰ্ড হয় মানে সদায় জিনবিলাক ডাবল ষ্টেণ্ডাৰ্ড হ'ব হয়নে এই জিনটোৰ পৰা mRNA বনিব mRNAডাল হ'ল ছিংগল ষ্ট্ৰেণ্ডেড mRNA আৰু এই mRNAডালে যিকোনো কিবা এটা প্ৰটিন বনাই আছে প্ৰটিন এতিয়া এই যোনডাল mRNA বনিছে সেই mRNAডালক কওঁ আমি চেঞ্জ ষ্ট্ৰেণ্ড কাৰণ এই ষ্ট্ৰেণ্ডডালে আমাৰ
প্ৰটিন বনাব হয়নে তো এই চেঞ্জ ষ্ট্ৰেণ্ডডালৰ কমপ্লিমেণ্টাৰীকৈ আমি যেতিয়া বেলেগ এডাল DNA ষ্ট্ৰেণ্ড বা mRNA ষ্ট্ৰেণ্ড এডাল বনাম সেইটো কওঁ আমি এণ্টিচেঞ্জ ষ্ট্ৰেণ্ড ধৰি লোৱা চেঞ্জ ষ্ট্ৰেণ্ডডালৰ যোনটো ছিকুৱেঞ্চ আছিলে ছিকুৱেঞ্চটো হ'ল AUGGUCCAUG হ'ল ছিকুৱেঞ্চ mRNA আৰু mRNA কিবা এটা প্ৰটিন বনাই আছে হ'ল এতিয়া কনচেপ্টটো বুজিবা যে আমি এণ্টিচেঞ্জ টেকনলজি ইউজ কৰি কি কওঁ এই mRNA ডাল যাতে প্ৰটিনলৈ কনভাৰ্ট হ'ব নোৱাৰক এই mRNA ডাল যেহেতু সিঙ্গল ষ্ট্ৰেণ্ড ইয়াত ৰাইবোজম লাগিব তাৰপিছত বেলেগ বেলেগ ট্ৰান্সলেশ্যন ফেক্টৰ্ছ লাগিব ইয়াত ৰাইবোজম আহি লাগিব হয়নে স্মল ইউনিট সাব ইউনিট এনেকৈ লাগি ধৰে নহয় তাৰপিছত tRNA আহি পেলাই ইয়াত এই কোডনকেইটা পঢ়ি পেলাই এমাইনো এচিড বেলেগ বেলেগ লগাই পেলাই কি বনাব ফাইনালি প্ৰটিন বনাব এইবিলাক কথা জানো আমি হয়নে কিন্তু এতিয়া এই mRNA ডাল যোনডাল সিঙ্গল ষ্ট্ৰেণ্ড হৈ আছে সিঙ্গল ষ্ট্ৰেণ্ড হৈ থাকিলেহে এইবিলাক ৰাইবোজম বা tRNA বিলাক আহি লাগি ধৰিব পাৰে কিন্তু এতিয়া যদি mRNA ডাল আমি ব্লক কৰিব বিচাৰো এই mRNA ডালৰ পৰা প্ৰটিনটো বনাব নালাগে ধৰি লোৱা আমি এনেকুৱা হিচাপ কৰিছো যে mRNA ডালে প্ৰটিন বনাব নোৱাৰক এই প্ৰটিনটো আমাক নালাগে তেতিয়া কি কৰিম আমি এই mRNA ডাল আমি ডাবল ষ্ট্ৰেণ্ডেড কৰি দিম ডাবল ষ্ট্ৰেণ্ডেড কৰিবলৈ কি হ'ব এডাল যেহেতু চেঞ্জ ষ্ট্ৰেণ্ড আমি ইয়াৰ এণ্টিচেঞ্জ ষ্ট্ৰেণ্ড ডাল বনাব লাগিব ল্যাবত এনেকুৱা এণ্টিচেঞ্জ ষ্ট্ৰেণ্ড এডাল বনোৱা হয় ৰিকম্বিনেন্ট টেকনলজি ইউজ কৰি বা আমি ল্যাবত সিনথেসিস কৰিব পাৰো নিউক্লিওটাইড এনেকে নিজে সিনথেসিস কৰিব পাৰো তো আমি যেহেতু এই mRNA ডালৰ সিকোয়েন্সটো জানো ইয়াৰ এণ্টিচেঞ্জ ষ্ট্ৰেণ্ড ডাল আমি ল্যাবত তৈয়াৰ কৰিম সো ইয়াৰ এণ্টিচেঞ্জ ষ্ট্ৰেণ্ড ডাল কি হ'ব আমি এডাল এণ্টিচেঞ্জ ষ্ট্ৰেণ্ড ডাল বনাই আছো তো কি হ'ব এ থাকিলে কি হ'ব ইউ দিবা ইউ থাকিলে এ জি জি থাকিলে সি সি এ জি জি ইউ এ সি এই এণ্টিচেঞ্জ ষ্ট্ৰেণ্ডডাল তুমি কোড বনাইছা ল্যাবত বনাইছা আৰু ল্যাবত বনাই পেলাই তুমি সেলটোৰ ভিতৰত সোমোৱাই দিছা কিয় সোমোৱাই দিছা কাৰণ এই mRNA ডাল যোনডাল বনি আছে সেই mRNA ডাল যাতে প্ৰটিনলৈ কনভাৰ্ট নহওক তো এই এণ্টিচেঞ্জ ষ্ট্ৰেণ্ডডাল সোমাই পেলাই কি কৰিব এই mRNA ডালক ব্লক কৰি দিব ইয়াৰ কমপ্লিমেণ্টাৰী হয় যেহেতু লাগি ধৰিব ইয়াত গৈ ডাবল ষ্ট্ৰেণ্ড হৈ যাব যেতিয়া ডাবল ষ্ট্ৰেণ্ড হৈ গ'ল ইয়াত যেন ৰাইবোজম লাগিব পাৰিবহি নোৱাৰে আৰু এই mRNA ডাল প্ৰটিনলৈ কনভাৰ্ট হ'ব পাৰিবনে নোৱাৰে তো আমি মানে এই প্ৰটিনটো বনোৱাটো ষ্টপ কৰি আছো এতিয়া এইটোৱে টেকনলজিটো কওঁ আমি এণ্টিচেঞ্জ টেকনলজি এতিয়া এই টেকনলজিটোনো কেনেকৈ ফ্লেভাৰ টমেটত ইউজ হ'ব সেইটো বস্তু চাই লওঁ ধৰি লোৱা এইটো এটা নৰ্মেল বিলাহী এটা কথা পাতি আছো নৰ্মেল টমেটো এটা কথা পাতি আছো নৰ্মেল টমেটোটো এইটো ধুনীয়া নৰ্মেল টমেটো এটা পকা বিলাহী এটা এই পকা বিলাহীটো তুমি যেতিয়া চিঙি আনিবা চিঙি আনা কেদিনমানৰ পিছতে কি হ'ব কেদিনমান নহয় খুব বেছি এদিন বা দুদিন দুদিনৰ ভিতৰতে কি হ'ব যোনটো বিলাহীটো থাকে সেইটো থুপথুপিয়া হ'বলৈ ষ্টাৰ্ট কৰে হয়নে তাৰ যোনটো সেল ওয়াল এই সেল ওয়ালখন কি হয় কোমল হৈ যায় সেল ওয়াল লুজ হৈ যায় কিয় লুজ হৈ যায় কাৰণ সেল ওয়ালত এটা কম্পাউণ্ড থাকে কম্পাউণ্ডটোৰ নাম কি পেকটিন ঠিক আছে পেকটিন এটা কম্পাউণ্ড থাকে এই সেল ওয়ালত থকা পেকটিনৰ কাৰণে আমাৰ বিলাহীটো টাইট হৈ থাকে অলপ হয়নে বিলাহীটো টাইট হয় তো সেইকাৰণে ফ্ৰেছকৈ যোনবিলাক বিলাহী চিঙি আনা চাবচোন সেইবিলাক টাইট কিন্তু সেই বিলাহীটো যদি এদিন বা দুদিন ৰাখি থোৱা নৰ্মেল বিলাহী কথা পাতি আছো তেতিয়া কি হ'ব এই সেল ওয়ালবিলাক কি হ'ল লাহেকৈ কোমল হ'বলৈ ষ্টাৰ্ট কৰে বিলাহীটো গেলিবলৈ ষ্টাৰ্ট কৰে হয়নে কিয় গেলিবলৈ ষ্টাৰ্ট কৰে জানানে এটা এই বিলাহীটোত ভিতৰত এটা এনজাইম বনি আছে এনজাইমটোৰ নাম হ'ল পলিগেলেক্টুৰনেজ এনজাইম এটা বনি আছে এটো হ'ল এটা এনজাইম আৰু এই এনজাইমটো কাম কি যে এই এনজাইমটোৱে পেকটিন যোনটো কম্পাউণ্ড আছে সেই কম্পাউণ্ডটো ভাঙি পেলায় কম্পাউণ্ডটো নাইকিয়া কৰি থাকে আৰু যেতিয়া পেকটিন কম্পাউণ্ডটো ডিগ্ৰেড হৈ থাকিব আমাৰ সেল ওয়ালখন কি হ'ব লাহে লাহে ঢিলা হোৱা ষ্টাৰ্ট কৰিব আৰু লাহে লাহে বিলাহীটো গেলিবলৈ ষ্টাৰ্ট কৰিব সো নৰ্মেল টমেটোবিলাক তোমালোকে খুব বেছি এদিন বা দুদিন ভালকৈ ৰাখিব পাৰা তাৰপিছত কি হ'ব লাহে লাহে গেলা ষ্টাৰ্ট কৰি দিব কিহৰ কাৰণে হৈছে পলিগেলেক্টুৰনেজ এনজাইমটোৰ কাৰণে হৈছে এতিয়া মন কৰিবা এই এনজাইমটো বনিছে ক'ৰ পৰা এই এনজাইমটো বনিছে এটা mRNA কাৰণে যোনডাল পলিগেলেক্টুৰনেজ mRNA ডাল সেই mRNA ডালেহে এই এনজাইমটো বনাইছে হয়নে যিকোনো এনজাইম যিকোনো প্ৰটিন
mRNA পৰা বনায় তো এইটো mRNA কিহৰ mRNA পলিগেলেক্ট্ৰোনেজ mRNA হলে এই mRNA ডাল ক'ৰ পৰা বনিছে বিলাহীটো থকা ভিতৰত এডাল DNA পৰা বনিছে হলে পলিগেলেক্ট্ৰোনেজ জিনটোৰ পৰা বনিছে তোমালোকক বহুত ডিটেইলছত কৰাই আছো মই দিগদাৰটো পোৱা নাই যদি দিগদাৰ পাইছা প্লিজ মোক কমেন্টত জনাবা যে স্যাৰ আপুনি বহুত বেছি ডিটেইলত সোমাই আছে আমাৰ মাথা কন্ট্ৰোল নকৰে আৰু অলপ সিম্পল কে পঢ়াওক মই সিম্পল কে পঢ়াবলৈ ট্ৰাই কৰিম ঠিক আছে এইটো কথা পাতি আছো আমি নরমাল টমেটো কথা কি হৈ থাকে নরমাল টমেটোত যে সিঙি আনা পিছতে তোমাৰ পেক্টিন যোনটো কম্পাউন্ড থাকে সেল ওয়ালত হেতু ডিগ্ৰেড হ'বলৈ ষ্টাৰ্ট কৰে কিয় বিকজ পলিগেলেক্ট্ৰোনেজ এনজাইমটোৱে তাক ভাঙি থাকে পলিগেলেক্ট্ৰোনেজ এনজাইমটো এতিয়া আমি টাৰ্গেট কৰিম থ্ৰু এন্টিজেন্স টেকনলজি এন্টিসেন্স টেকনলজি ইউজ কৰি আমি এটা কি কৰিম এই পলিগেলেক্ট্ৰোনেজ এনজাইমটো যোনটো mRNA আছে সেই mRNA ডালৰ এডাল কমপ্লিমেন্টাৰী এন্টিসেন্স RNA বনাম কিবা বুজিলা নে এন্টিসেন্স RNA বনাম আৰু এই RNA ডাল যেতিয়া আমি নতুন RNA ডাল ল্যাবত বনাই পেলাই এই বিলাহী প্লান্ট ডালত হুমুৱাই দিম তেতিয়া কি হ'ব এই mRNA ডাল গৈ পেলাই ব্লক কৰি পেলাব ডাবল স্ট্যান্ড হৈ যাব কাৰণ কমপ্লিমেন্টাৰী ডাবল স্ট্যান্ড হৈ গলে ইয়াত protein synthesis কাৰণে যিটো দৰকাৰী ৰাইবোজম আছে tRNA এইবিলাক আহি লাগিব পাৰিব না সিঙ্গল স্ট্যান্ডালত নোৱাৰে আৰু এই এনজাইমটো বনিবনে নবনে তো আমি এতিয়া ফ্লেভাৰ সভাৰ টমেটোটো কথা পাতিলো এতিয়া আমি এটা ফ্লেভাৰ সভাৰ টমেটো ডেভেলপ কৰিম সো এপিনে মই ফ্লেভাৰ সভাৰ টমেটো কথা পাতি আছো ফ্লেভাৰ সভাৰ টমেটো এতিয়া ধৰিলোৱা এই ফ্লেভাৰ সভাৰ টমেটোটো পকিছে গছত আৰু পকা পিছত তুমি কি কৰিলা সিঙি আনিছা ধুনিয়াকে এটো হল আমাৰ ফ্লেভাৰ সভাৰ টমেটো যোনটো নেকি এটা বায়োটেকনলজিক্যাল টুল ইউজ কৰি আমি এটা ভ্যাৰাইটি বনাইছো যোনটো নেকি হাই এন্ড হয়নে এই বিলাহীটো বৈশিষ্ট্যটো কি যে ইয়াৰ সেলফ লাইফ বেছি সেলফ লাইফটো বেছি আপ টু 3 to 4 উইকস যেনেকে জিটো অৱস্থা তোমালোকে সিঙি আনিছিলা তেনেকে থাকি যাব কিয় কাৰণ ইয়াত পেক্টিন আছে সেলুলাৰ পেক্টিন আছে অফ কোর্স আছে কিন্তু পেক্টিনটো ভাঙিব নোৱাৰে কিয় কাৰণ যোনটো পলিগেলেক্ট্ৰোনেজ এনজাইমটো বনিব লাগে হেতু এনজাইম বনা নাই বা খুব কম এমাউন্টত বনিব পাৰিছে কিয় কাৰণ আমি তাত এই কাণ্ডটো কৰি থৈছো কি কৰিছো আমি এন্টিসেন্স টেকনলজি ইউজ কৰি পেলাই আমি mRNA ডাল যোনডাল mRNA পলিগেলেক্ট্ৰোনেজ এনজাইমটো বনাই হেতু আমি ব্লক কৰি থৈছো আৰু ব্লক কৰাৰ কাৰণে আমাৰ এনজাইমটো বনা নাই আৰু এনজাইমটো যেহেতু বনা নাই ই পেক্টিনটো ভাঙিব পাৰিছে না ডিগ্ৰেড কৰিব পাৰিছে না নাই পাৰা আৰু সেই কাৰণে আমাৰ বিলাহীটো বহুত দিনলৈকে যেনে জিটো অৱস্থা সিঙিছা হেনেকে থাকি যাব আৰু সেই কাৰণে সেলফ লাইফ বেছি হৈ যায় সেলফ লাইফ বেছি হলে কি হয় ফাৰ্মাৰ্স বিলাকৰ প্ৰডাক্টিভিটিটো বা উপাৰ্জনটো বহুত বেছি হৈ যায় কিয় কাৰণ ধৰিলোৱা সিঙিলে হয় সিঙা পিছত ট্ৰান্সপোৰ্টেশন ধৰা বহুত দূৰলৈকে কৰিব লাগে তেতিয়া বহুত দূৰণি ৰাস্তালৈকো নিবলে হেতৰ একো প্ৰবলেম নহয় কাৰণ বিলাহীখিনি জিটো অৱস্থাত আছে হেতু অৱস্থাতে আপ টু 3 to 4 উইকস থাকিব পাৰে তো ইটস এ গুড থিং হয়নে ভাল কথা এটো এটা বায়োটেকনলজিক্যাল টুল ইউজ কৰি আমি ফ্লেভাৰ সেভাৰ টমেটোটো বনাইছো আৰু ইয়াৰ আন্ডাৰলাইন মেকানিজম ব্যাকগ্ৰাউন্ড বিহাইন্ড দা সিন কি টেকনলজি ইউজ হৈ আছে মন ৰাখিবা এন্টিসেন্স টেকনলজি ইউজ হৈছে বুজি পাইছা এটো বস্তুৱে তোমালোকক ইয়াত দেখুৱা হৈছে ইমান কষ্ট নাই সোৱা নরমাল টমেটোত কি আছে নরমাল mRNA ডাল আছে কিহৰ mRNA ডাল নাম কি পলিগেলেক্ট্ৰোনেজ এনজাইমৰ কাৰণে যোনডাল mRNA তাপে প্ৰটিন বনায় আৰু নেচাৰেল ৰটিং ডিউ টু পলিগেলেক্ট্ৰোনেজ PG মানে পলিগেলেক্ট্ৰোনেজ সোৱা বিলাহীটো পকি গৈছে আৰু লাহে লাহে গেলি যাব কিন্তু ট্ৰান্সজেনিক টমেটোত কি হয় সোৱা PG জিনটো আছে এই PG জিনটোৰ পৰা যোনডাল সেন্স mRNA বনিছে সেই সেন্স mRNA ডাল আমি এডাল এন্টিসেন্স সিনথেটিক এন্টিসেন্স জিন এটা আমি ল্যাবত বনাই পেলাই হুমুৱাই দিছো এই প্লান্ট ডালত আৰু সেই প্লান্ট ডালৰ বা কি এন্টিসেন্স mRNA বনিছে এই এন্টিসেন্স mRNA গৈ পেলাই ব্লক কৰি দিছে কমপ্লিমেন্টাৰী mRNA এন্টিসেন্স দেখিছানে তাৰ পিছত ব্লক কৰি দিয়াৰ কাৰণে আমাৰ PG পলিগেলেক্ট্ৰোনেজ এনজাইমটো বনিছে না নাই বনা আৰু ফাইনালি ripe and no rotting for about 3 weeks দেখিছানে গেলি না যায় জিটো অৱস্থাত সিঙিছা হেতু অৱস্থাতে up to 3 to 4 weeks থাকিব পাৰে সো এটো হল এন্টিসেন্স টেকনলজি আই হোপ তোমালোকক মই এই অলপ কমপ্লেক্স টপিকটো বুজাবলে সক্ষম হৈছো যদি তোমালোকে বুজা নাই প্লিজ লেট মি নো ইন দা কমেন্ট
I will try to explain it a more simplified way. Thank you so much for watching the video. যদি ভিডিওবোৰ ভাল পাইছা লাইক কৰিবা, শ্বেয়াৰ কৰিবা লগৰ সমনীয়াবিলাকৰ লগত, আৰু যোন নতুন আহিছা প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল সো দ্যাট এই চেনেলটো বহুত গ্ৰ' হওক আৰু প্ৰত্যেকটো ষ্টুডেণ্ট যোনে বটানী পঢ়ি ভাল পায়, যোনে বটানী মেজৰ লৈছে, সেহে প্ৰত্যেকটো ষ্টুডেণ্টলৈকে এই চেনেলটো গৈ পাওক। কাৰণ যিমান তোমালোকে শ্বেয়াৰ কৰিবা, যিমান তোমালোকে লাইক কৰিবা, যিমান তোমালোকে কমেণ্ট কৰিবা, সিমান এই ভিডিঅ'টো বেলেগ বেলেগ ষ্টুডেণ্টৰ বেলেগ বেলেগ ভিউৱাৰ্ছক শ্বেয়াৰ হ'ব। ইউটিউবে তেনেকৈ কাম কৰে। চ' আজিলৈ ৰাখোঁ। মিট ইউ ইন দ্য নেক্সট ক্লাছ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।